অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত খানাপাৰাত থকা দুটাকৈ অতিথিশালা এটা নিৰ্মাণ কাৰ্যত চলা দুৰ্নীতি আৰু আনটো অতিথিশালা ব্যক্তিগত খণ্ডক যি অৰ্পণ কৰাৰ বাতৰি সেই বাতৰি ইতিমধ্যে এনি ভাৰত 24 তথ্য সহকাৰে উদঙাই দিছিল। এই দুয়োটা বাতৰিয়ে ইতিমধ্যে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এটা অতিথিশালা যদি নিৰ্মাণ হৈছিল 2015 চনত, কিন্তু আজিলৈকে তাৰ নিৰ্মাণ কাৰ্যই সম্পূৰ্ণ নহ'ল। কিন্তু বিগত এই 9 বছৰত 5 বাৰকৈ ৱৰ্ক এষ্টিমেট ইতিমধ্যে প্ৰদান কৰা হ'ল তাৰ যি ঠিকাদাৰ অমিতাভ চৌধুৰীক। আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত থকা যি অত্যাধুনিক অতিথিশালা আছিল সেই অতিথিশালাক গতাই দিয়া হ'ল এটা ব্যক্তিগত প্ৰতিষ্ঠানক। এতিয়া কথা হ'লে দুয়োটা বাতৰি ইতিমধ্যে এনি ভাৰত 24 তথ্য সহকাৰে প্ৰকাশ পাইছে। এই তথ্য সহকাৰে প্ৰকাশ আৰু প্ৰচাৰিত হোৱাৰ পাছত ইয়াৰ প্ৰতিক্ৰিয়া জানিবলৈ আজি এনি ভাৰত 24 এটা দল আহি উপস্থিত হৈছিল যোৰহাটস্থিত বৰভেটাত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰশাসনিক ভৱনত। কিন্তু আচৰিত ধৰণে সংবাদ মাধ্যমৰ মুখামুখি হোৱাটো দূৰৰে কথা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ ডেকা আৰু পঞ্জীয়ক তপন গোহাঁয়ে এনি ভাৰত 24 সাংবাদিকৰ সন্মুখত বহাৰো আচলতে সাহসকণ গোটাব নোৱাৰিলে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিল যে বিগত সময়ত হৈ থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ আভ্যন্তৰত হৈ থকা বিভিন্ন কামকিয়ালি আৰু এই দুটা দুৰ্নীতিত যে অসম কৃষি বিশ্ববিদ্যালয়ৰ একাংশ উচ্চপদস্থ প্ৰশাসনিক বিষয়া যে জড়িত হৈ আছে এই কথা কিন্তু স্পষ্ট হৈ পৰিল। কাৰণ এনি ভাৰত 24 সাংবাদিকৰ প্ৰশ্নৰ মুখামুখি হোৱাটো দূৰৰে কথা, উপাচাৰ্য বিদ্যুৎ ডেকা আৰু পঞ্জীয়ক তপন গোহাঁয়ে এনি ভাৰত 24 সাংবাদিকৰ কেবিনৰ বাহিৰতে ক'লে আমি এই ক্ষেত্ৰত আপোনালোকৰ লগত এতিয়া একো আলোচনা নকৰোঁ। অৰ্থাৎ দুৰ্নীতিৰ বাতৰি তথ্য সহকাৰে ফাদিল হোৱাৰ পাছত এতিয়া জোকাৰণিৰ সৃষ্টি হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰ চৰাত। এনি ভাৰত 24 উদঙাইছে অসম কৃষি বিশ্ববিদ্যালয়ৰ কেলেংকাৰী। আন্তঃৰাষ্ট্ৰীয় অতিথিশালা গতালে হোটেল ব্যৱসায়িক। চৰকাৰী ধন ব্যয় কৰি নিৰ্মাণ কৰা অতিথিশালা হ'ল হোটেল। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ গুৱাহাটীৰ খানাপাৰাত নিৰ্মাণত এটা অতিথিশালাৰ দুৰ্নীতিৰ বাতৰিৰ লগতে আন এটা অত্যাধুনিক অতিথিশালা ব্যক্তিগত প্ৰতিষ্ঠানক গটোৱাৰ বাতৰি তথ্য সহকাৰে এনি ভাৰত 24ত প্ৰচাৰ হোৱাৰ পিছতেই ৰাজ্যৰ শিক্ষানুষ্ঠানখনত তীব্ৰ প্ৰতিক্ৰিয়া। দুয়োটা ঘটনাৰ সন্দৰ্ভত আজি যোৰহাটৰ বৰপেটাত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰশাসনিক ভৱনত উপস্থিত হৈছিল আমাৰ সাংবাদিক। কিন্তু এই দুয়োটা দুৰ্নীতিৰ সম্পৰ্কত এনি ভাৰত 24ৰ সাংবাদিকৰ প্ৰশ্নৰ মুখামুখি হোৱাটো দূৰৰে কথা, আমাৰ সাংবাদিকৰ মুখামুখি হ'বলৈ সাহস নহ'ল অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ ডেকা আৰু পঞ্জীয়ক তপন গোহাঁইৰ। পৰৱৰ্তী সময়ত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোহাঁই এই বিষয়ত কোনো মন্তব্য নকৰে বুলি সোনচোকে জনায় আমাৰ সাংবাদিকক। যোৰহাটৰ পৰা উৎপল ভৰালীৰ সহযোগত কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।